যে গোলোকগঞ্জতো আহিব লাগে। গোলোকগঞ্জত অলপ সমস্যাবিলাক সুকীয়া। তাত কোচ ৰাজবংশী লোকসকলক ৰাস্তাত প্ৰতিবাদ কৰোঁতে গুৰুলা গুৰুলকৈ মাৰিছিল। সেই প্ৰব্লেমটোৰ বিষয়ে তেওঁলোকে তাতেই ক'ব বিচাৰিছে। তাত শংকৰ সংঘৰ যিসকল লোক আছে কৈছে আমাৰ দূৰ হয়, আমি অলপ তাত লগ পাম। আৰু বিখ্যাত তাত চিণ্ডিকেট ৰাজ চলিছে, সেইসকলৰ সোণাৰ হাত থাকিব নামটো অলপ ভুল হৈ যায়। সেই তাতো কথাবিলাক ৰাইজে ক'ব বিচাৰিছে। আমাৰ ইয়াত ৰাইজৰ মতামত লোৱাৰ পাছতেই তালৈ আমি ঢাপলি মেলিম। আপোনালোকে নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে যে বিভিন্ন সমস্যাবিলাক আজি ৰাজ্যত জড়িত। এই সময়খিনিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল দুখীয়া ৰাইজৰ টেক্সৰ পইচাৰে তেওঁৰ সাফল্যৰ ঢোল বজাবলৈ বিচাৰিছে। দুখীয়া ৰাইজৰ দালিৰ টেক্স, দুখীয়া ৰাইজৰ চাউলৰ টেক্স, দুখীয়া ৰাইজৰ কেৰাচিন তেলৰ টেক্স, দুখীয়া ৰাইজৰ বিভিন্ন বয় বস্তুৰ টেক্সেৰে তেওঁ এতিয়া উৰাজাহাজত উৰি ঘূৰি ফুৰিছে। আৰু ৰাইজৰ টেক্সেৰে ৰাইজক সহায় কৰিবলৈ গৈ কোটি কোটি টকা কেৱল পেণ্ডেলত খৰচ কৰি প্ৰচাৰ কৰিব বিচাৰিছে। এই কথাবিলাকৰ কাৰণে আমাৰ অৰ্থনৈতিকভাৱে যিটো বোজা আজি অসমৰ ৰাইজৰ মূৰত জাপি দিছে, সেই কথাবিলাক ৰাইজ অতিষ্ঠ হৈছে। ৰাইজৰ মনবিলাক বেয়া। এতিয়া কেৱল বিজেপিৰ লোকসকলৰ মনবিলাক ভাল, আৰু পুলিচৰ কিছু, সকলো পুলিচো নহয়, যি পুলিচ ৰাজ চলাইছে এই পুলিচৰ কিছু লোকসকলৰ বাহিৰে সামগ্ৰিকভাৱে বাকী লোকসকলৰ মনবিলাক বেয়া। আৰু বিজেপিৰো সকলো লোকৰ মনবিলাক ভাল নহয়। হিমন্তপন্থীৰ লোকসকলৰ বাহিৰে বাকী যিসকল লোক আছে সেই লোকসকলৰ মনবিলাক বেয়া, কুণ্ঠাচা কৰি পেলাইছে। সেইকাৰণে এই চাৰুদ্ধ পৰিৱেশৰ পৰা নিস্তাৰ পাবৰ কাৰণে আমি ৰাইজৰ ওচৰলৈ যেতিয়া আহিছোঁ, তেতিয়া ৰাইজত আজি ৰাতিপুৱাই আহি আমাক কেইবাটাও সংগঠনে নিজৰ কথাখিনি আপোনালোকক কৈছে। সেই কথাবিলাক তেওঁলোকে বাকচতো দিছে লিখিতভাৱে, আৰু আমাক ইয়াত জনাইছোঁ। তাৰ ভিতৰত এতিয়া আমাৰ আহি পালে কোচ ৰাজবংশী আমাৰ সন্মিলন। তেওঁলোকে তেওঁলোকৰ যি ইমান দিনৰ দাবী, 6 জনগোষ্ঠীক তেওঁলোকে জনজাতি কৰিম বুলি কৈ আজিলৈকে জনজাতি নকৰিলে। যি কোচ ৰাজবংশী লোকসকলক কংগ্ৰেছৰ দিনত অৰ্ডিনেঞ্চ কৰি আমি জনজাতি কৰিছিলোঁ, তেওঁলোকৰ পৰা MLA হৈছিল, তেওঁলোকৰ পৰা বিভিন্ন ল'ৰাই ডক্টৰ ইঞ্জিনিয়াৰ হৈছিল। তেওঁলোকে কৈছিল যে 100 দিনৰ ভিতৰত জনজাতি কৰিম, আজিলৈকে দিয়া নাই। এই কথাবিলাকত